ৰিয়া নামৰ এগৰাকী ছোৱালী আছিল। তেওঁ সদায় নতুন নতুন বস্তুবোৰত আগ্ৰহী আছিল। এখন পুৰণি দোকানলৈ যোৱাত তেওঁ চকুত পৰিল এক সৰু দল, নাম লাবুবু। দলটো সৰু, চকুত ৰঙা, মুখত এক অদ্ভুত হাঁহি। ৰিয়াই ভাবিলে এইটো মোৰ কোঠাত ৰাখিম। প্ৰথমতে যেন সকলো স্বাভাৱিক আছিল। ৰিয়াই স্কুলৰ কাম কৰি আছিল আৰু দলটো নিস্তব্ধভাৱে বিচনাতে শুৱাই থৈছিল। কিন্তু ৰাতি হ'লে ৰিয়াৰ ঘৰত এক অদ্ভুত অনুভূতি জন্মে, যেন দলটোৱে সদায় তাইলৈ চাই আছে। ৰিয়াই চকু মুদিলে দলৰ হাঁহিটো ডাঙৰ হৈ গৈছিল। এদিন ৰাতি 3:01 বজাত ৰিয়াই এক অদ্ভুত শব্দ শুনিলে। চকু মেলিলে দূৰৈত থকা দলটো ঘৰৰ মাজত বহি আছে। মুখত এতিয়া দুটা হাঁহি, মুখত আৰু গালত। ভয়ত ৰিয়াই ক'লে, এয়া কি হৈছে? পুৱা দোকানৰ মানুহে বুজালে, লাবুবুৰ দলৰ 19টা হাঁহি থাকে। প্ৰতিটো হাঁহি মানে নতুন বিপদ। যেতিয়া 19টা পূৰ্ণ হয়, দলটো মানুহৰ জীৱনৰ পৰা আঁতৰি যাব। ৰিয়াই সিদ্ধান্ত লৈছিল দলটো আঁতৰাই ৰাখিব। তেওঁ দলটো বিচনাৰ তলত লুকুৱাই দিলে। কিন্তু সেই ৰাতি 3:01 বজাত দলটো পুনৰ ঘৰত দেখা দিলে। মুখত 3টা হাঁহি, মুখ, গাল আৰু গলত। চকু ৰঙা ৰশ্মি, হাঁহি সদায় ডাঙৰ। ৰিয়াই আওকাণ কৰিবলৈ চেষ্টা কৰিলে, কিন্তু হাঁহিৰ কণ্ঠত প্ৰতিধ্বনি ওলাল। দিনক দিনে হাঁহি বৃদ্ধি পালে। 5টা হাঁহি, মুখ, গাল, গল, হাত আৰু পেট। ৰিয়া ভয়ত পূৰ্ণ। বন্ধুৰ পৰা সাহায্য বিচাৰিলে, কিন্তু কোনেও বিশ্বাস নকৰিলে। এদিন ৰাতি 7টা হাঁহি দেখুৱালে। ঘৰখন কম্পিবলৈ আৰম্ভ কৰিলে। ৰিয়াই শুনিলে হাঁহিৰ কণ্ঠ যেন তেওঁ কণ্ঠতে প্ৰতিধ্বনি হৈছে। সপ্তাহ পাৰ হ'ল। দলটোৱে 10টা হাঁহি দেখুৱালে, কান্ধত, হাতত, পেটত। প্ৰতিটো হাঁহি ৰিয়াৰ জীৱনক ধীৰে ধীৰে ভয়ংকৰ কৰি তুলিলে। শেষত 19টা হাঁহি সম্পূৰ্ণ হ'ল। দলটো পূৰ্ণ ৰূপত। ৰিয়াই আওকাণ কৰি ঘৰৰ পৰা ওলাই যাবলৈ চেষ্টা কৰিলে, কিন্তু দলটো তেওঁ চকুৰ আগত বহি আছে। প্ৰতিটো হাঁহি যেন তেওঁ আত্মাক আঁতৰাই লৈ যাব। দলটো এতিয়াও ৰিয়াৰ ঘৰত আছে। ৰাতিপুৱা বা ৰাতি ৰিয়াই শুনে কোনো এটা সৰু হাঁহিয়ে তাইক যেন সদায় চাই আছে। ধন্যবাদ 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 ৰেড ফিল্ম ষ্টুডিঅ' আছামৰ 19 স্মাইল লাবুবু দলৰ প্ৰথম খণ্ডটি সম্পূৰ্ণৰূপে উপভোগ কৰাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আমাৰ দ্বিতীয় খণ্ড 2 দিনতে আহিব, গতিকে আপোনালোকে চেনেল ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ ষ্টৰিটো কেনে পালে নিশ্চয় অৱগত কৰিব। আৰু যদি আপুনি স্পটিফাইত এনেকুৱা ধৰণৰ কাহিনী শুনি ভাল পায়, তেনেহ'লে ডেছক্ৰিপশ্যন চেক কৰিব, নতুবা স্পটিফাইত আপুনি চাৰ্চ কৰিব পাৰে ৰেড ফিল্ম ষ্টুডিঅ' আছাম। আমাৰ কাহিনী তাত উপভোগ কৰিব পাৰে। গতিকে পুনৰবাৰ বহুত বহুত ধন্যবাদ। কেনে পালে জনাব।